নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম কনফিডেণ্ট একাডেমি তামোলপুৰত যিটো ৰিকুৱাৰমেণ্ট ওলাইছে সেইটোৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াতে স্ক্ৰীণত দেখিবলৈ পাইছে কনফিডেণ্ট একাডেমি তামোলপুৰ বাক্সা। ইয়াতে আপোনালোকৰ টোটেল পোষ্ট হৈছে 4টা PGT পোষ্ট, আৰু ডিটেইলছটো মই কৈ দিছোঁ। নেম অফ পোষ্ট হৈছে PGT, টোটেল পোষ্ট হৈছে 4টা, আৰু এইটোত ছাবজেক্ট ৱাইজ হৈছে জিঅ'গ্ৰাফী, মেথামেটিক্স, লজিক এণ্ড ফিলচফি এণ্ড ইকনমিক্স। আৰু পে'মেণ্ট হৈছে নেগচিয়েবল বেছড অন এক্সপিৰিয়েঞ্চ, মানে আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ চাই পিনে এইটোত তাৰমানে চেলাৰীটো পে' কৰা হ'ব। তো আপোনালোকৰ যিমানখিনি এক্সপিৰিয়েঞ্চ আছে সেই হিচাপে আপোনালোকে নিজৰ যিখিনি ৰিকুৱাৰমেণ্ট আছে সেইখিনি আপোনালোকে ক'ব পাৰে যে মোক ইমান চেলাৰী লাগে, বা যেনেকুৱা আপোনালোকে আৰু ভাল পায় সেনেকুৱাকৈ নেগচিয়েবল দিয়া আছে, কোনো ধৰণৰ চেলাৰী ইয়াত ধৰি দিয়া নাই। নেক্সট হৈছে এজ লিমিট। এজ লিমিট আছে 26 বছৰৰ পৰা 50 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটোত এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব MSc অৰ MA ইন ৰিছপেক্টিভ ছাবজেক্ট, মানে ওপৰত এইকেইটা যে ছাবজেক্ট দিয়া আছে এইকেইটা ছাবজেক্টৰ ওপৰত আপোনালোকে MA নতুবা MSc কৰিব লাগিব। ঠিক আছে, আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, এইটো ফুল্লি ফ্ৰী হয়। আৰু এপ্লাই কৰা প্ৰচেছটো মই কৈ দিছোঁ, হাউ টু এপ্লাই দিয়া আছে ইয়াতে। আপোনালোকে একদম চিম্পলি আপোনালোকৰ ৰিজিউমখন আপডেট কৰিব, যিখিনি কোৱালিফিকেশ্যন আছে গোটেই এক্সপিৰিয়েঞ্চ আছে গোটেইখিনি ৰিজিউমখনত আপডেট কৰি পিনে এই যিটো দেখিবলৈ পাইছে কনফিডেণ্ট একাডেমি তামোলপুৰ @gmail.com, এইটো মেইল এড্ৰেছত আপোনালোকে নিজৰ ৰিজিউমখন পঠাব পাৰিব। নতুবা এই তলত হোৱাটছএপ নম্বৰ দিয়া আছে, এই নম্বৰটোত আপোনালোকে আপোনাৰ ৰিজিউমখন পঠাব পাৰিব। 19 আগষ্ট 2025 হৈছে লাষ্ট ডেট। তাৰ আগতে আপোনালোকে আপোনালোকৰ ৰিজিউমখন এই ইমেইল আইডিত নতুবা এই হোৱাটছএপ নম্বৰত আপোনালোকে চেণ্ড কৰি দিব। থেংক ইউ। এইখিনি আছিল ভিডিঅ'টো।